হয় আকৰ্ষণীয় হৈ পৰিছে আচলতে যি অষ্টাদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ পোৰাবাংলাৰ পৰা ইতিমধ্যেই ইয়াৰ যিসকল মইনা ইয়ালৈ আহিছে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে নিজৰ যি কৃষ্টি সেয়া প্ৰদৰ্শন কৰিছে নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে ওলাই আহিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এটা বেণ্ড পাৰ্টিৰ দল সুন্দৰকৈ তেওঁলোকে নিজৰ যি অনুষ্ঠান সেই অনুষ্ঠান পৰিৱেশন কৰিছে আমি নিউজ লাইভৰ দৰ্শকক আজি দ্বিতীয় দিনৰ এই কাৰ্যসূচী দেখুৱাইছোঁ কিছু সময়ৰ পিছতেই ইয়াৰ পতাকা উত্তোলন হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 23খন জিলাৰ 7,000 শিশুৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে এটা সুন্দৰ পৰিৱেশ কেমেৰা পাৰ্চন প্ৰশান্ত আছে আৰু প্ৰবীণ আছে দেখুৱাইছে নিউজ লাইভৰ দৰ্শকক এই দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ এটা বেণ্ড পাৰ্টিৰ দল মইনাসকলে খুব সুন্দৰকৈ সাজি কাচি আহি এই অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰিছে মই ইয়াৰ বিষয়ববীয়াসকলৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম আজি দ্বিতীয় দিন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 23খন জিলাৰ প্ৰায় 7,000 মইনা ইয়াত অংশগ্ৰহণ কৰিছে কি ক'ব হয় এয়া আমাৰ এজন গোলাঘাটীবাসী হিচাপে খুব আনন্দৰ কথা সৌভাগ্যৰ কথা যে আলোক সন্ধানী শুভ্ৰ পোচাকেৰে অসমৰ বিভিন্ন প্ৰান্তৰ 7,000 শিশুৱে সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ আৰু মহাৰাজা জয়ন্তী যি সামৰণি অনুষ্ঠান এই অনুষ্ঠানৰ লগত তেওঁলোকে খোজ মিলাবৰ বাবে আহি ইয়াত উপস্থিত হৈছেহি আমাৰ গোলাঘাট জিলাৰ মৰঙী পোৰাবঙলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত সেয়া আচলতে আমি প্ৰত্যেকজন গোলাঘাটবাসী হিচাপে খুব সৌভাগ্যৰ কথা আমাৰ আশা এই শিশুসকলেই জাতিটোৰ ভৱিষ্যত দেশখনৰ ভৱিষ্যত এওঁলোকৰ শাৰীৰিক মানসিক বৌদ্ধিক আদি বিভিন্ন যিখিনি মানে চৰিত্ৰিক উন্নয়নৰ কথা আছে এই চাৰিত্ৰিক উন্নয়নৰ দিশত মইনা পাৰিজাতে যোৱা 75 বছৰ ধৰি কাম কৰি আহিছে গতিকে এনেকুৱা এটা মহান অনুষ্ঠানৰ আমি এজন অংগ হ'বলৈ পাই খুব সৌভাগ্যৱান নিশ্চয়কৈ আচলতে এটা সুন্দৰ পৰিৱেশ আমি এই যি অনুষ্ঠানস্থলী দেখা পাইছোঁ শিশুসকলে বিভিন্ন ধৰণৰ তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিছে মই দেখুৱাইছোঁ পোনপটীয়াকৈ এটা সুন্দৰ পৰিৱেশ ইয়াত লোকাৰণ্য হৈ পৰিছে আমি দেখুৱাইছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা নলবাৰী মাজুলী নগাঁও যোৰহাট চৰাইদেউ শিৱসাগৰ তিনিচুকীয়া আদি বিভিন্ন প্ৰান্তৰ পৰা ইয়াত শিশুসকল আহিছে আমি ক'ৰ পৰা আহিছা তুমি আমি মাজুলী গান অকণমান যদি হয় মই এটি ভূপেন হাজৰিকাৰ গীত গাম আকাশৰে সপোন ৰহন সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বৈ যায় ধন্যবাদ জনাইছোঁ এনেকৈ ইয়াৰ মাজুলীৰ পৰা আহিছে এইগৰাকী শিশু এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আগমন ঘটিছে মইনাসকলৰ আৰু আকৰ্ষণীয় হৈ পৰিছে জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ পোৰাবাংলা গোলাঘাট জিলাৰ মৰঙীত অনুষ্ঠিত হৈ থকা এয়া যি অষ্টাদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহৰ এই অনুষ্ঠান আৰু কিছু সময়ৰ পিছতে ইয়াত পতাকা উত্তোলন হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিশুসকলে এই উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব এটা সুন্দৰ দৃশ্য আমি নিউজ লাইভৰ দৰ্শকক পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু এই অনুষ্ঠানৰ মাজলৈ পুনৰ যাব খুজিছোঁ ক'ৰ পৰা আহিছা গোলাঘাটৰ কেনেকুৱা লাগিছে ইয়ালৈ আহি ভালে লাগিছে গোলাঘাটৰ এখন বিদ্যালয়ৰ এইসকল ছাত্ৰ ছাত্ৰী আমি আন কিছু সংখ্যক শিশু আছে খুব সুন্দৰকৈ সাজি কাচি আহিছে লিখা আছে ধেমাজি জিলা মইনা পাৰিজাত ধেমাজিৰ পৰা আহিছা হয় কি নাম তোমাৰ লেখন দত্ত কবিতা বা গান কিবা হ'ব নেকি কিহত অংশগ্ৰহণ কৰিবা তোমালোকে আমি মাৰ্চ পাষ্ট শাৰীৰিক ব্যায়াম আৰু চিত্ৰাংকন
এয়া ধেমাজিৰ পৰা আহিছে, খুব ধুনীয়াকৈ সাজি কাচি আহিছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক। আন কিছু শিশু আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিছে। ক'ৰ পৰা আহিছা তোমালোক? আমি গোলাঘাটৰ পৰা গোলাঘাটৰ পৰা। কি কাৰ্যসূচীত অংশ লৈছা? কবিতা আবৃত্তি। অকণমান কবিতা যদি হয়। নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা নিৰ্ধাৰিত কৰি দিয়া কবিতাৰ শিৰোনাম দেওবাৰ দেওবাৰ। কবি ডক্টৰ কৰবী ডেকা হাজৰিকা। দেওবাৰ 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 কি যে ভাল দিন, কতোৱেই কাৰো নাই বেজাৰৰ চিন। লাহে ধীৰে শুই উঠা লৰা লৰি নাই, উঠিয়েই খেলিলেও নবকেজেমাই। ফুটবল মাৰ্বল আৰু ক্ৰিকেট খেলি খেলি ধূলি লাগি হলে লেটপেট। ধন্যবাদ জনাইছোঁ। এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিশুসকল ইয়ালৈ আগমন হৈছে। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। আমি কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক দেখা পাইছোঁ। আমি তেওঁৰ কাষলৈও যাম আৰু শিশুসকলক দেখুৱাম কি ধৰণে তেওঁলোকে অনুষ্ঠান কৰিছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী খুব আকৰ্ষণীয় হৈ পৰিছে। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক দেখুৱাই আছোঁ। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী, শিশুসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আটকধুনীয়া হৈ পৰিছে আপোনালোকৰ অনুষ্ঠান। হয়, খুব সুন্দৰ হৈছে অনুষ্ঠানটো। পতাকা উত্তোলনেৰে আজি আৰম্ভ হ'ব। সদৌ অসম মইনা পাৰিজাতৰ যিবিলাক সাংগঠনিক স্তৰ, মই দেখিছোঁ যে ইয়াত প্ৰায়বিলাকে আহিছে। 22খন জিলাৰ পৰা অহা বুলি উদ্যোক্তাসকলৰ পৰা আমি গোটেই কথাখিনি জানিছোঁ। সভাপতিও আহি আছে, কেশৱ মহন্ত ডাঙৰীয়া। ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ। শিশুসকলৰ মাজত থাকি কিছু সময় আপুনি পাৰ কৰিছে, শৈশৱলৈ নিজে উভতি গৈছে। হয় হয়, আজি এই গোটেই ল'ৰা ছোৱালীখিনিক দেখি শৈশৱৰ কথাই মনত পৰিছে। শৈশৱৰ সেই দিনবোৰৰ কথা, জীৱনৰ আটাইতকৈ ভাল সময়। আৰু এই সময়তে আমি যদি শিশুসকলক এটা ডাইৰেকশ্যন, মানে ৰাইট ডাইৰেকশ্যন এটা আমি দিব পাৰোঁ, কাৰণ তেওঁলোকেই হৈছে দেশৰ ভৱিষ্যত। আৰু সদৌ অসম মইনা পাৰিজাতে সেই ভূমিকাটো, জীৱন গঢ়াৰ ভূমিকাটো পালন কৰি অহা মই প্ৰত্যক্ষ কৰিছোঁ, আৰু সেইকাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটোৰ লগত এনেধৰণে জড়িত হ'বলৈ পাই আনন্দিত হৈছোঁ। এয়া আছিল কেবিনেট মন্ত্ৰী অতুল বৰা আৰু তেখেত আদৰণি সমিতিৰ সভাপতি। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এইসকল শিশু যদি গোটেই যি সমন্বয় ক্ষেত্ৰ, অৰ্থাৎ জুবিন গাৰ্গ সমন্বয়স্থলীত এই মুহূৰ্তত দেখা পাইছোঁ আমি একেবাৰে দুৱাৰমুখৰ পৰা, এই যি প্ৰৱেশদ্বাৰ, সেই প্ৰৱেশদ্বাৰৰ পৰা মঞ্চৰ কাষলৈকে একেবাৰে এটা নিয়মানুৱৰ্তিতা পালন কৰি বগা সাজত এই মইনাসকলে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। খুব ধুনীয়াকৈ সাজি কাচি আহিছে। ক'ৰ পৰা আহিছা? ধেমাজি। ধেমাজিৰ পৰা আহিছা। কিহত অংশগ্ৰহণ কৰিছা তোমালোকে? যোগা। এয়া ধেমাজিৰ পৰা আহিছে এইসকল শিশু। গতিকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা এই শিশুসকল আহিছে। মই উল্লেখ কৰিছোঁ যে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, তিতাবৰ, যোৰহাট, চৰাইদেউ, মাজুলী, গোলাঘাটকে ধৰি প্ৰায় 23খন জিলাৰ 7,000ৰো অধিক শিশুৱে এই স্থানত সমবেত হৈছে। কিছু সময়ৰ পিছত এই পতাকা উত্তোলন হ'ব আৰু তেওঁলোকে নিজৰ নিজৰ যি পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰিব। আমি আন এটি দল দেখা পাইছোঁ, তেওঁলোকৰ কাষলৈও যাম। এইসকল বিভিন্ন প্ৰান্তৰ পৰা মইনা ইয়ালৈ আহিছে। বাইদেউ, ক'ৰ পৰা আহিছে সেইসকল মইনা? আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। কিহত অংশগ্ৰহণ কৰিব? এতিয়া আমাৰ বৰ্তমান মাৰ্চ পাষ্ট হ'বলৈ গৈ আছে। আমাৰ মইনাসকলে এতিয়া মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিব। যদি অকণমান হয় ভাল লাগিব। এয়া তেওঁলোকে কৈছে যে তিনিচুকীয়াৰ পৰা আহিছে আৰু তেওঁলোকে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব মাৰ্চ ফাৰ্ষ্ট। গতিকে এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা শিশুসকল ইয়ালৈ আহিছে আৰু তেওঁলোকে নিজৰ নিজৰ অনুষ্ঠান পৰিৱেশন কৰিছে।